সো এতিয়া আজি আমাৰ কিমান আছে 2023 চনৰ যিখন প্ৰশ্ন আছে সেইখন আমি আলোচনা কৰিম দেই। তো ইয়াতে কি আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা হৈছে। তো প্ৰশ্নকেইটা আমি ষ্টাৰ্ট কৰি দিওঁ। ইয়াত চোৱা 1 নম্বৰ প্ৰশ্নটো। কি কৈছে x proportionate to y, তাৰমানে x সমানুপাত কাৰ লগত y লগত। x কিমান কৈছে 6, y কিমান কৈছে 30। তো সমানুপাতত বা প্ৰত্যক্ষ সমানুপাত বুলিও কোৱা হয় ইয়াক। প্ৰত্যক্ষ সমানুপাতত কি হ'ব বুজি লোৱা। x proportional to কি কৈছে y। ইয়াক কেনেকৈ লিখিব পাৰি x কিমান লিখিব পাৰি k y। এই চিনটো সলনি হৈ পাই কি হৈছে সমান চিন হৈ গৈছে। সমান চিন হলে এইটো কি আহিব আমাৰ এটা ধ্ৰুৱক আহিব, তাক কি বুলি কোৱা হ'ব k। k কিমান হ'বগে x by y হল। এইটো কথা জানি থব লাগিব। যেতিয়া তুমি যিকেইটা ভ্যালু কৈছে মান কৈছে আমি x1 y1 = x2 y2 হ'বগে হৈছে। মানখিনি বহুৱাই যোৱা এতিয়া। x1 মানে কিমান, x1 মানে হৈছে আমি 6, x1 মানে কিমান হৈ গ'ল 6, y1 মানে কিমান কৈছে 30। নেক্সট কি বুলি কৈছে x2, x2 মানে x2 কিমান হ'বগে 2। আমি এই y2 টো কিমান উলিয়াব লাগে এতিয়া। y2 কিমান বুলি সুধিছে হল। তো তুমি এটা কাম কৰা এতিয়া ক্ৰছ মাল্টিপ্লিকেশ্যন কৰা বজ্ৰগুণন পদ্ধতি। y2 এফালে আহি যাব হল, 2টো ইয়াতে থাকিলে 30টো তালে গুচি গ'ল আৰু 6টো কলে আহি গ'ল তললৈ আহি গ'ল হৈছে। 6 তে কিবা যাব 5 বাৰ যাব, 5 দুগুণ কিমান হৈ যাব 10। তো ইয়াৰ এনসাৰ কিমান আহিব 10 হৈছে। সমানুপাতত থাকিলে এইটো কথা হ'ব যদি ব্যস্তানুপাত বুলি কয়। ব্যস্তানুপাত বুলি ক'লে x proportional to 1 by y হ'ব। ইয়াত কি হ'বগে x k y হ'ব। x আৰু y মাল্টিপ্লাই হৈ যাব হ'ল। বুজি পাইছো। যদি ব্যস্তানুপাত বুলি ক'লেহেঁতেন এনেকে থকা হ'লে আমি এনেকা কৰি ল'লোহেঁতেন। তেতিয়া কি হ'লহেঁতেন x1 y1 = x2 y2 হ'ল। বুজি পাইছো। তো এইটো লগত এইটো এডিশ্যনেলি তোমালোকে শিকি ল'বা। তলৰ কোনটো সংখ্যা এটা অযুগ্ম সংখ্যাৰ বৰ্গ। এই প্ৰশ্নটো একেবাৰে সহজ। এটা কথাই মনত ৰাখিলে হৈ গ'ল, যুগ্ম সংখ্যাৰ বৰ্গ সদায় যুগ্ম হ'ব, অযুগ্ম সংখ্যাৰ বৰ্গ সদায় অযুগ্ম হ'ব। তো এটা কোনকেইটা অযুগ্ম সংখ্যা আছে সেইটো চালে হৈ গ'ল। অযুগ্ম সংখ্যা বৰ্গ বুলি সুধিছে নহয়। পিছফালে কি থাকিব 0 2 4 6 8 যদি থাকে তেনেহ'লে ইহঁতে কি হ'ব এটা বৰ্গ সংখ্যা হ'ব, যুগ্ম সংখ্যা হ'ব। এইকেইটা দেখিছা লাষ্টত 6 আছে, এইটো এটা যুগ্ম সংখ্যা। লাষ্টত 6 আছে যুগ্ম সংখ্যা, লাষ্টত 4 আছে যুগ্ম সংখ্যা, লাষ্টত 9 আছে অযুগ্ম সংখ্যা। এইটোৱে উত্তৰ কিমান হ'ব 169। তাৰপিছত 3 নম্বৰটো লক্ষ্য কৰা। এনেকুৱা ধৰণৰ প্ৰশ্ন একেবাৰে সহজ হয়। এইটো কি উলিয়াব দিছে ঘনমূল। 8ৰ ঘনমূল কিমান, 8ৰ ঘনমূল কিমান হ'ব 2। 27ৰ ঘনমূল কিমান হ'ব 3 আৰু 64ৰ ঘনমূল কিমান হ'বগে 4। 4 × 7 8 9, ইয়াৰ উত্তৰ যোগ কৰিলে কিমান পাবগে 9 আছে আছে। 1 2 3 এইটো কিমান আহিলে এতিয়া 4। ইয়াত কি কৈছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা অনুসৰি যদি a আৰু b দুটা যোগাত্মক অখণ্ড সংখ্যা হয় তেন্তে অন্য দুটা অখণ্ড সংখ্যা p আৰু q পোৱা যায়। আৰু এইটো ফৰ্মুলা কেইটা দিয়াই আছে। a = bq + r, a = bq + bq, এইকেইটা সব একে দিয়া আছে। কণ্ডিশ্যনটো ইয়াত চেঞ্জ হৈ আছে হৈছে। এই কণ্ডিশ্যনটো মুখস্থ ৰাখিব পৰা বা বুজি থলে বেছি সুবিধা হয়। মই বুজাই দিছো কথাটো কিনো ঘটে।
এটা সাধাৰণতে এটা হৰণৰ অংক যদি আমি কৰোঁ হয়নে 6ক মই 2 দি হৰণ কৰিব কৈছো 2 3 কিমান হ'বগে 6 কিমান পালো 0 ইয়াতে r ইয়াত r কি হৈছে ভাগ 1 এইটো হৈছে ভাগ 1 হৈছে এতিয়া ইয়াত কি এইটো কি পাইছো সৰু পাইছো হয়নে আৰু কি কথা গম পাইছো যদি মই 6ক যদি মই 4 দি হৰণ কৰিলো হেতেন 4 গুণ কিমান হেতেন 4 কিমান পালো হেতেন 2 অৰ্থাৎ যেটো ভাগ 1 টো আমাৰ কি হ'ব পাৰে শূন্যতকৈ ডাঙৰ বা সমান হ'ব পাৰিব শূন্য হ'ব পাৰে শূন্যতকৈ ডাঙৰ হ'ব পাৰে কিন্তু এই বি মানে এইটো বি মানে যোনে হৰণ কৰিছে ইয়াৰ কথা কৈছে বি এইটো বি এইটো কিউ এইটো আৰ মানে হৈছে ভাগ 1 সো বি এদি যেহেতু হৰণ কৰিছে বিতকৈ সদায় সৰু হ'ব পাৰিব সমান হ'ব নোৱাৰে তাত কন্ডিশন ক'ত আছে তেনেকুৱা এইটো চোৱা সি শূন্যতকৈ এডাল চিহ্নৰ কথা হৈছে ডাঙৰ বা সমান শূন্যতকৈ ডাঙৰ হ'ব পাৰে বা শূন্য হ'ব পাৰে হয় শূন্য হ'ব নতুবা তাতকৈ ডাঙৰ হ'ব কিন্তু যেটো বি আছে বিটোতকৈ ইয়াত 2 হৈছে বি এইটো অংকত বি হৈছে এইটো হয়নে 4 তাতকৈ সদায় কি ওলাইছে সৰু ওলাইছে সদায় সৰু হ'ব বুজি পালো এইটো সি নম্বৰ অপচন এইটো চোৱা এইটো মই তোমাক বুজাই দিছো কেনেকৈ হ'ব এটা 4 কিউব আছে 2 টু দি পাৱাৰ 4 আছে আৰু এইটো মান আছে 5 কিউব হল এটা সহজ পদ্ধতি আমি লওঁ 4 কিউব 4 কেটা হ'বগে 3টা হল 2 কেটা আছে 4টা এটা 2টা 3টা 4টা আৰু 5 কেটা আছে 3টা হল এটা এটো দুই দি এক দুবাৰ যাব এটো দুই দি এক দুবাৰ যাব এটো দুই দি এক কিমান যাব দুবাৰ হল ইয়াত এটা কি থাকিলে তলত কি থাকিলে 2 থাকিলে আৰু 5 কিউব থাকিলে এইটো ক্ষেত্ৰত লক্ষ্য কৰিবা তাতে বেছি কিমান আছে 3 এটা বৰ্তমান কাটাকাটি কৰাৰ পিছত এটা সৰু কৰি ললো তাৰ পিছত আমি কি দেখিছো 5ৰ ওপৰত কিমান আছে ঘাত বা পাৱাৰ কিমান আছে 3 গতিকে অপচন উত্তৰ এইটোৱে হৈ যাব 3টা অংকৰ আগত আছে দশমিক বুজি পালো কিন্তু কাটাকাটি কৰি সৰু কৰি ল'ব লাগিব তাৰ পিছত ডিসাইড কৰিব লাগিব প্ৰথমতে যদি তুমি ভাবা এইটো অংক তুমি যদি ভাবা ইয়াত যদি 4 আছে মই ইয়াকো 4 বনাই দিওঁ তেনেহলে কেটা অংক পিছত হলহেঁতেন 4টা কিন্তু আমি সৰু কৰি লোৱাৰ কাৰণে আমি কিমান পাইছো 5ৰ ওপৰত 3 পাইছো গতিকে এইটোৱে হ'ব আমাৰ ৰিজাল্ট বুজি পালো 6 নম্বৰটো চোৱা 6 নম্বৰ কি কৈছে px is equal to bx square plus 4 b plus 1 তলত plus 1 এইটো এটা বহুপদ ইয়াৰ এটা শূন্য কৈ দিছে এটা শূন্য কিমান বুলি কৈছে 1 তেন্তে হলে b মানটো সুধিছে ইয়াত থকা b টো মানে সুধিছে তো শূন্য কি আছে 1 তাৰমানে আমি কি গম পালো p1 হলে কি হৈ যাব উত্তৰ কি হৈ যাব 0 হৈ যাব হৈছে এতিয়া x জায়গাত কি ধৰিলা তুমি 1 ধৰিলা এটাকে ইয়াত x বিলাক কি হৈ যাব 1 তো b into 1 square plus 4 b plus 1 plus 1 equal to কি হৈ গল 0 এই বস্তুটো আমি কি লিখিলো ইয়াত লিখিলো কিন্তু x ৰ ভ্যালুটো কিমান ৰাখিছো আমি 1 ৰাখিছো হল এটো 1 গুণ কিমান হ'বগে 1 b লগত 1 পূৰণ কৰিলে কিমান হৈ যাব b প্লাস 4 লগত b মাল্টিপ্লাই কৰিলে কিমান হৈ যাব 4b 4 লগত 1 পূৰণ কৰিলে কিমান হ'বগে 4 প্লাস 1 ইকুৱেল টু কিমান হৈ গল 0 ইয়াত কেটা b আছে 4টা একে এটা কিমান হ'ব 5টা b হল 4 প্লাস 1 কিমান হৈ গল 5 হৈ গল কিমান হৈ গল সমান 0 5টা ফাল লৈ গলে কি হৈ যাব -5 ইয়াত কিমান থাকিলে b এই 5টো যদি মই হিফালে লৈ যাওঁ অলপ গুছি যাব কটাকটি যাব কিমান থাকিবগে 1 তাৰ উত্তৰ কিমান হ'বগে -1 ইয়াৰ উত্তৰ কি হ'বগে -1 হৈছে বুজি পাইছো শূন্য যেটা দিয়া থাকে এইটো কথা হৈ যাব
7 নম্বৰ বহুপদৰ শূন্যৰ যোগফল আৰু পূৰণফল দিয়া আছে বহুপদৰ শূন্যৰ কথা আমি জানো মই ধৰি লৈছো এটা শূন্য কি আলফা এটা শূন্য কি আছে বিটা যোগফল কিমান কৈছে পি অৰ্থাৎ আলফা আৰু বিটা যোগ কৰিলে আমি কিমান পাম পি আৰু পূৰণ কৰিলে কিমান পাম আলফা আৰু বিটা পূৰণ কৰিলে আমি কিমান পাম কিউ হৈছে এটা বহুপদটো উলিয়াবলৈ একেবাৰে সহজ তোমালোকে এই কথাটো মনত ৰাখিবা বহুপদটো x স্কয়াৰ মাইনাস আলফা প্লাস বিটা x প্লাস আলফা ইনটু বিটা হৈ গ'ল x স্কয়াৰ মানে x স্কয়াৰ থাকিলে আলফা বিটা মানে কি আছিল p px আলফা ইনটু বিটা মানে কি আছিল q এইটো বহুপদ আহি গ'ল আমাৰ x স্কয়াৰ মাইনাস px প্লাস q আছে ডি অপশন হৈ গ'ল ax plus by plus c ax plus by plus c ইজিক্যাল কিমান হৈ গ'ল 0 মূলবিন্দুৰ মাজে মাজে শৰ্ত মানে কি এক এনেকে যাবগে মূলবিন্দু কি আছিল এইটো মূলবিন্দুৰ স্থানাংক কি হয় x আৰু y স্থানাংক কি হ'বগে 0 0 হ'ব এই জায়গাটোত কি হ'ব x আৰু y স্থানাংক কি হয় 0 0 অৰ্থাৎ আমি কি গম পালো x টো 0 হৈ গ'ল y টো 0 হৈ গ'ল হয় না হল কি থাকিলে এটাটো 0 হৈ গ'ল কি থাকিলে c ইকুয়াল টু 0 গতিকে c মানটো কি হ'ব লাগিব 0 হ'ব লাগিব বুজি পালো অপচন কি হ'বগে c বুজি পাইছেনে কথাটো এনা কথা আনন্দ হ'লে অলপ বুজি থাকিবা 9 নম্বৰ চোৱা y অক্ষৰ ওপৰত থকা যিকোনো বিন্দু স্থানাংক কি হ'ব খুজিছে তো y অক্ষ থাকিলে এটা থাকিব ক'বাত হয় না এডাল হৈছে y এডাল হৈছে কি x এডাল কি আছে y গতিকে এটা ক'বাত থাকিব মই ধৰি লৈছো এইটো বিন্দু মই চাম এইটো বিন্দু স্থানাংক কি হ'ব এফালে কতো নাই যোৱা গতিকে x ৰ স্থানাংক কি হৈ যাব 0 y স্থানাংক কি হৈ যাব 2 মই যদি এইটো ললো হেতেন ইয়াতো কতো নাই যোৱা x ৰ ফালে গতিকে x ৰ স্থানাংক কি হৈ গ'ল 0 y স্থানাংক কি হৈ যাব -1 সো আমি কি দেখা পাই আছো যদি y অক্ষৰ ওপৰত কোনোবা বিন্দু থাকে তেনেহলে x ৰ স্থানাংকটো কি হৈ থাকে 0 হৈ থাকে তো x ৰ স্থানাংক 0 ক'ত আছে এটো প্ৰথমটো কি হয় x ৰ স্থানাংক সেকেন্ডটো কি হ'ব y স্থানাংক গতিকে এটো স্থানাংক কি পালো আমি 0 বুজি পাইছো গতিকে অপচন কি হৈ যাব ইয়াতে a এটা দ্বিঘাত সমীকৰণৰ এটা মূল 2 মূল দুটা যোগফল হৈছে 5 একেবাৰে সহজ কথা ধৰি লৈছো মই আলফাটো কিমান 2 মূল দুটাৰ যোগফল কিমান কৈছে 5 হয় না তো বিটা কি হৈ যাব 5 - 2 ইকুয়াল টু কিমান হৈ গ'ল 3 বুজি পাইছনে মই ধৰি লৈছো যে আলফাটো 2 তো আলফা প্লাস বিটা কিমান হৈছে 5 কেনে গম পাইছো মূল দুটাৰ যোগফল কিমান বুলি কৈছে 5 এটো কিমান 2 দুটো যদি এফাল লৈ যাও কি হ'ব -2 কিমান থাকিবগে 3 তেতিয়াহলে সমীকৰণটো কি হ'ব দিছে অথনি যে ফৰ্মুলাটো আমি ইউজ কৰিছিলো x² মাইনাস আলফা প্লাস বিটা x প্লাস আলফা বিটা x² মাইনাস যোগফল আমাক দিয়া আছিল কিমান আছিল 5 5x প্লাস আলফা কিমান 2 বিটা কিমান 3 3 দুগুণ কিমান হ'বগে 6 খতম হ'ব x² minus 5x plus 6 বুজি পাইছো কিমান নম্বৰ অপচন a অপচন কিমান হ'বগে a তাৰপিছত চোৱা এটো 2 নম্বৰ স্টাৰ্ট হৈছে শুদ্ধ উত্তৰটো বাছি লও এটা সমান্তৰাল পদ্ধতি তিনিটা ক্ৰমিক পদ এইটা আছে ক্ৰমিক পদ কি আছে 4/5 a আৰু 2 আমাক কি দিছে a মানে কিমান ইয়াতে মই a বুলি লিখি থলো এই জায়গাটোত কি হ'ব এইকিটা অপচন দিছে
এইটো উলিয়াবলৈ হলে আমি এটা সৰু বুদ্ধি ব্যৱহাৰ কৰিম, সেইটো হৈছে কি সাধাৰণ অন্তৰ ডি। ডি কেনেকৈ উলিয়াই, এইটোৰ পৰা কি মাইনাছ কৰিব লাগিব, এইটোৰ পৰা কি মাইনাছ কৰিম, এইটো হল মাইনাছ কৰি দিছো a মাইনাছ 4/5। যিহেতু সমান্তৰ প্ৰগতিত আছে গতিকে ইহঁতৰ সাধাৰণ অন্তৰটো কি হ'ব, সদায় সমান হ'ব। বুজি পাইছো? গতিকে 2ৰ পৰা a মাইনাছ কৰিলেও একেটাই কথা থাকিব। বুজি পাইছো নে? সৰু এটা বুজাই দিয়া আছে নাই বুজা? যদি 2, 4, 6 এইটো সাধাৰণ অন্তৰ কিমান আছে, 2 আছে। কেনেকৈ গম পাইছো? প্ৰথমতে ইয়াৰ পৰা এইটো বিয়োগ কৰি দিয়া, 4 পৰা 2 গ'লে কিমান থাকিবগে, 2 হয়। এইটো কথা 6 পৰা 4 বিয়োগ কৰিলেও একে থাকে, 6 পৰা 4 বিয়োগ কৰিলেও একে থাকে। গতিকে এহেঁত দুইটা কথা সমান, 4 পৰা 2 গ'লেও 2, 6 পৰা 4 গ'লেও 2। সমান্তৰ প্ৰগতিত যদি আছে তেনেহলে সাধাৰণ অন্তৰ সমান হবই, একে হবই। বুজি পালো? এতিয়া বাকীখিনি আৰু ইজি কেলকুলেশ্যন থাকিলে 5 × a কিমান হ'বগে, 5a মাইনাছ 4 = 2 মাইনাছ a। 5a মাইনাছ 4 5টো এফালে লৈ যাওক, পূৰণ হ'ব। ইয়াৰ লগত কি হৈ যাব, পূৰণ। 5 গুণ কিমান হৈ গ'ল, 10 মাইনাছ 5 × a কিমান হৈ গ'ল, 5। এতিয়া 5 এইটো এফালে লৈ আহা, কি হৈ যাব, প্লাছ। ইয়াত অলৰেডি 5টা আছে আৰু 5টা আহি গ'ল, কেইটা হৈ গ'ল, 10টা a হ'ল। ইয়াত 10 আছেই, 4টো এফালে লৈ গ'লে কিমান হৈ যাব, +4, 10 + 10 + 4 কিমান হ'বগে, 14। চ' a = কিমান হ'ব, 14, তলত কি আহি যাব, 10। এইটো তললৈ গুচি আহিব। ত' 2 দি কাটিলে 7 বাৰ যাব, 2 দি কাটিলে 5 বাৰ যাব। আছেনে? আছে, অপশ্যন এ। এইবিলাক কথা বুজিবা, এইবিলাক সুধি দিয়ে পটককে, তোমালোকে নোৱাৰা, দিগদাৰ হৈ যাব হা। ABC এটা সমদ্বিবাহু ত্ৰিভুজ। চি কোণটো কিমান কৈছে, 90 ডিগ্ৰী। চ' আমি আঁকি লওঁ। এইটো কাৰণে আমাৰ ধুনীয়া বুদ্ধি এটা আছে। এংগলটোকে এনেকাই বনিব নেকি, অকল এইটো আছে। ইয়াত চি কোণটো কিমান কৈছে, 90 ডিগ্ৰী। মই চি ইয়াত দি দিলো, বাকীখিনি তুমি তত বহাই দিয়া, ABC বনাই দিলো হ'ল। এতিয়া তোমালোকে চোৱা, AC কিমান কৈছে, 6। AC কিমান কৈছে, 6। আমাক সুধিছে AB কিমান হ'ল। এতিয়া আমিতো দুটা বাহু জানিলেহে 3 নম্বৰ বাহুটো উলিয়াব পাৰিম। ইয়াৰ কাৰণে আমাক এটা সৰু বুদ্ধি কৰি থৈছে। কি বুলি কৈছে, সমদ্বিবাহু ত্ৰিভুজ বুলি কৈছে। তাৰমানে এইটো যদি 6 হয়, এইটো 6। বুজি পালো নে? সমদ্বিবাহু ত্ৰিভুজৰ দুটা বাহু কি থাকে, সদায় সমান থাকে। গতিকে এইটো 6 বুলি কৈছে, এইটো 6 বুলি কৈছে। আমাৰ ওচৰত আহি গ'ল দুইটা বাহু। এই বাহুটো উলিয়াবলৈ হ'লে আমি পাইথাগোৰাছৰ থিয়ৰেমটো ইউজ কৰিব লাগিব। এবি মানে কি হ'ব, যিহেতু MCQ আমি পুৰা নাপাতো, এবি মানে কি হ'ব, এইটো স্কোৱাৰ প্লাছ এইটো স্কোৱাৰ। 6 7 কিমান হ'বগে, 37 আৰু 35, তাৰমানে কিমান হ'বগে, 72। তাৰপিছত তুমি চুটিহৰণ কৰি দিয়া, 72 2 দি কৰি দিয়া, 2 3 গুণ 6, 2 6 গুণ কিমান হ'ল, 12। 2 দি কিমান যাব, 2 গুণ 2, 8 গুণ 16। 2 দি কিমান যাব, 9 3 3। দুটা 3 পৰা এটা 3 আহিব, দুটা 2 পৰা এটা 2 আহিব, মানে 3 গুণ কিমান হৈ গ'ল, 6। এই দুটো অকলশৰে থাকি যাব। বুজি পাইছে? এইটো অকলশৰে থাকি যাব। এটা 6√2 আছে এনসাৰ এ। এইটো বুজি পালো। 3 নম্বৰটো চোৱা। 3 নম্বৰটো মই সহজ ভাষাত বুজাই দিছো। এই পইণ্টটো আমি বনাই লওঁ। কিমান আছে, 3। এক্সৰ জেগাত কিমান আছে, 1 2 3 হ'ল। মই বেলেগ কালাৰ দি দিছো, এইটো 1, এইটো 2, এইটো 3 হয়। আৰু -2, -2 তললৈ যাব, এইটো 1, এইটো 2 হ'ল। এই বিন্দুটো হৈছে কি, 3, -2 হ'ল।
প্ৰশ্ন কি কৈছে x অক্ষ পৰা দূৰত্ব এডাল কি আছিলে x অক্ষ পৰা দূৰত্ব কিমান পাইছা 1 2 পাইছে বুজি পালো এইটো যদি নোৱাৰিছা এইটো এনেকৈ কৰিবা যদি তুমি বুজি পোৱা এইটো কি বুজাব প্ৰথমতে কি বুজাব প্ৰথমটো স্থানাংক হৈছে x সেকেন্ডটো স্থানাংক হৈছে কিমান y দূৰত্বৰ ক্ষেত্ৰত আমাৰ কি হ'ব ইয়াৰ পৰা কিমান দূৰত আছে কাৰ পৰা বুজাই আছে ৰিলেশনশিপটো মই আকৌ বুজাই দিছো ভালকে চাবা দেই ইয়াৰ স্থানাংক কি বুজাই আছে x ইয়াৰ স্থানাংক কি বুজাই আছে y মোক যদি সুধে এই অক্ষৰ পৰা কিমান দূৰত্বত আছে এই অক্ষ যাব ধৰণে x অপোজিট হৈ যাব y বুজি পাইছনে অৰ্থাৎ y অক্ষ পৰা কিমান এটো y অক্ষ বিচাৰিলে x স্থানাংক বিচাৰিম আৰু x অক্ষ পৰা যদি কিমান দূৰত আছে তেনেহলে y স্থানাংকটো বিচাৰিম বুজি পাইছে y অক্ষ পৰা কিমান দূৰত্বত যদি ছয়ডাল y অক্ষ কিমান আছে 1 2 3 বুজি পাইছো প্ৰথমতে হেতু বুজাব সেকেন্ডটোৱে y অক্ষ পৰা কিমান দূৰত আছে হেতু বুজাব সৰি x অক্ষ পৰা কিমান দূৰত আছে হেতু বুজাব হল -2 0 হলে কোনফালে হ'ব এফালে -2 0 এইটো পয়েন্ট হল এফালে হ'ব 4 0 1 2 3 4 0 এইটো হৈ গ'ল অৰ্থাৎ এডাল ৰেখা এই ৰেখাডালক কোনে কাটিছে y অক্ষই কাটিছে তো এই বিন্দুটোৰ স্থানাংক কি হ'ব আমি প্ৰথমতে সেইটো জানিব লাগিব তো আমি এডাল ৰেখা আঁকি দিলো কিমান 2 0 আৰু এটা হৈছে 4 0 হল ইয়াতে y অক্ষই ধৰি লৈছো মই ইয়াতে কাটিছে y অক্ষই ক'ত কাটিছে ইয়াতে কাটিছে তো এই যিটো ছেদ বিন্দু হ'লে ছেদ বিন্দুৰ স্থানাংক কি হ'ব y অক্ষত থকা যিকোনো বিন্দু এইমাত্ৰ মই পঢ়াই গৈছিলো y অক্ষত থকা যিকোনো বিন্দুৰ স্থানাংক কি হ'ব প্ৰথমটো 0 তাৰ পিছতে কি হ'বগে y প্ৰথমটো হ'ব 0 তাৰ পিছতে কি হ'ব y অক্ষৰ ওপৰত থকা যিকোনো বিন্দুৰ স্থানাংক এটা তোমালোকে কি অনুপাতত ভাগিছে এইটো অনুপাতত ভাগিছে বুলি আমি ধৰি লৈছো হল ফৰ্মুলা কি আছিলে ইয়াৰ লগত এটা কম্পেয়াৰ কৰিম k + 1 অৰ্থাৎ এই অনুপাতটো কি হ'ব যোগ হ'ব আৰু k লগত কি মাল্টিপ্লাই হৈছিলে এইটো প্ৰথমতে 100 জাগা কাম কৰি আছো হা এখিনি প্ৰথমতে 100 জাগা বুজাই k * কিমান হ'ব 4k প্লাস 1 ৰ লগত কি মাল্টিপ্লাই হ'ব 0 1 0 0 নেক্সট যাও k কাৰ লগত মাল্টিপ্লাই কৰিব 0 ৰ লগত তো এটো কি হৈ যাব 0 প্লাস 1 কাৰ লগত মাল্টিপ্লাই কৰিব ওহো সৰি এটা নম্বৰ গণ্ডগোলটা কৰিব হা 4 ৰ লগত কি হ'ল 1 ৰ লগত কি হ'ব 2 বুজি পাইছো 2 k ৰ লগত কিমান হ'ব 0 আৰু 1 ৰ লগত কি হ'ব 0 তাৰ মানে k টো প্ৰথমতে এয়া এটো x ৰ লগত হ'ব সেকেন্ড টু 1 কাৰ লগত কৰিব ইয়া x ৰ লগতে কৰিব হৈছে সেকেন্ড টাইমত কি হ'ব k কাৰ লগত কৰিব এটোৰ লগত কৰিব y 1 কাৰ লগত কৰিব ইয়াৰ y টোৰ লগত মাল্টিপ্লাই হৈছে তো এখিনি জায়গাটো কাম নাইকিয়া হৈ গ'ল তো আমি এখিনি জায়গা ধৰো x ত কি আছে 0 4k + 2k + 1 যেটা আমি তুলনা কৰিছো যেটা আমি এটো পাইছো এটো যদি এফালে লৈ যাব 0 লগত পূৰণ হৈ গলে এটো কি হৈ যাব 0 4k + 2 দুইটা এফালে লৈ আহা দুইটা এফালে হলে কি হ'ব -2 4k হৈছে এফালে হলে কি -2 হৈ গ'ল -2 কলত কিমান হৈ গ'ল 4 কিমান হৈ গ'ল k দুই যদি কটাকটি কৰে কিমান হ'ব 1/2 সৰি 1/2 তো কোন গণ্ডগোল হৈ আছে তো 1:2 হ'বগে কিন্তু মই চাই দিছো এটো যেহেতু মাইনাস আহিছে কোন ভুল হৈ আছে কোবাত থাকে মই চাই লৈছো হা
এটো কিমান আছিল -2 আছিল মই লিখোতে ভুল হ'ল হৈছে এটা তোমালোকে চোৱা প্ৰথমতে k এর লগত কি মাল্টিপ্লাই হবগে 4 কে হল 1 লগত কি মাল্টিপ্লাই হ'ব -2 উত্তৰ কি হতা আহিবগে -2 টা আহিবগে ওয়া आंसर কি হবগে -2 মানে প্লাস -2 হল এই -2 তো এইখিনি জায়গা মই হেৰি কৰি দিছো ইয়াত কি হবগে 4k -2 ইয়াতে k + 1 আছিল হল ইয়াতে k + 1 k + 1 তো এফালে গলে 0 হৈ যাব 0 = 4k - 2 হল দুইটো এফালে আহিলে কি হ'ব +2 = কিমান হৈ গল 4k 2 তলত কিমান আহিলে 4 = কিমান হৈ গল k কটাকটি কৰিলে ইয়াত 1 এটো 2 k তলত কিমান আছিল 1 তো k = 1 = কিমান হ'বগে 1:2 k = 1 কিমান হ'বগে 1:2 1:2 আছে অপচন বি জলি আছে কিমান নম্বৰ আছে এতিয়া 4 গ'ল 5 এটা কোৱা সহজ এডাল হৰৰেখাই এটা বৃত্তক দুটা বিন্দুত ছেদ কৰিলে কি হ'ব এডাল ছেদক হ'ব কি হ'ব ছেদক স্পৰ্শক কেতিয়া হ'ব স্পৰ্শক হ'বলৈ হলে বৃত্তটোৰ এটা বিন্দুত স্পৰ্শ কৰি যাব হল না ছেদক কেতিয়া হ'ব বৃত্তটোৰ দুটা বিন্দুত যদি ছেদ কৰিছে দুটা বিন্দুত যদি ছেদ কৰিছে তাহলে কি হৈ যাব ছেদক এতিয়া আমি 6 নম্বৰটো যাওঁ sin a = 3/5 কৈছে tan a কিমান sin a = কিমান কৈছে 3/5 আমি ফৰ্মুলা মাতিব লাগিব এতিয়া পণ্ডিত বদৰি অৰ্থাৎ কি আছিলে হাৰে হাৰে বল তো sin এটো p/h ইয়াত কি আহিব p/h এটো p/h আৰু tan ৰ কাৰণে আছিলে p/b এটোকে মই ধৰি লৈছো a এটো b এটো c হল এই থিতাটো কথা পাতিছে sin a এটো কি হ'ব ইয়াৰ কাৰণে পারপেন্ডিকুলার হ'ব এটো বেস হ'ব আৰু এটো কি হ'ব হাইপোটেনাস হল এতিয়া কি কিমান পাইছিলো 3 s কিমান পাইছিলো 5 হল আমি কিবা এটা কৰি পেলাই b টো কিমান এই জায়গাটো কিমান লম্বা আছে আমি জানিব লাগে হল তাৰ কাৰণে কি কৰিব 5 স্কয়ার মানে 25 25 বা 3 স্কয়ার মানে -9 কিমান থাকিবগে 16 16 কি ল'ব লাগিব বৰ্গমূল হয়নে মানে হ'ব 4 তো b মানে ইয়াত কিমান হৈ গল 4 তো sin a আছে তুমি কি লাগে জানিব লাগিব এটা tan a কিমান tan a মানে কিমান আছিল p/b p/b p কিমান আছিল ইয়াত 3 b কিমান আছিল 4 এইটো অপচন 3/4 হৈছে অপচন কিমান হ'বগে c হৈছে TP and T যদি O কেন্দ্ৰযুক্ত এটা বৃত্তত TP আৰু PQ দুডাল স্পৰ্শক যাতে POQ 110 ডিগ্ৰী এটা তুমি ছবি আঁকিব পাৰিব লাগিব হা ছবি আঁকিব নোৱাৰিলে দিগদাৰ হয় জায়গাটো ইমান বেয়া হ'ল ডিলিট কৰি দিছো তাত এটা বৃত্ত TP ক'ত গ'ল TP আৰু TQ গতিকে এই বিন্দুটো কি হ'ব T এই বিন্দুটো কিমান হ'বগে T ইয়াৰ straight line কেনেকৈ পাম এডাল হৈছে এবাৰ এটা কাম নকৰে
টি পি আৰু টি কিউ হৈ গ'ল পি অ' কিউ কিমান কৈছে 110 ডিগ্ৰী এইটো হৈছে অ মানে কি আছে চেণ্টাৰ পি অ' কিউ কিমান কৈছে এইটো 110 ডিগ্ৰী কৈছে তেন্তে পি টি কিউ ইয়াৰ মানটো বিচাৰিছে এইটো কিমান হ'ল এইটো কাৰণে একেবাৰে সহজ হৈ আছে তোমালোকে লক্ষ্য কৰা স্পৰ্শক আৰু বৃত্তৰ ব্যাসাৰ্ধৰ মাজত কোণ কিমান হয় 90 ডিগ্ৰী তো তুমি এই চতুৰ্ভুজটোত থাকে এইটো এটা চতুৰ্ভুজ বনি আছে কিমান থাকে 360 ডিগ্ৰী থাকে হয়নে 90 কিমান হ'বগে 90 হ'ব 180 আৰু এইটো আছে কিমান 110 এইটো 90 এইটোও 90 কিমান হৈ গ'ল 180 এইটো 110 গোটেইকেইটা যোগ কৰি দিয়া 8 1 9 1 1 2 কিমান হৈ গ'ল 290 গোটেই চাৰিটা মিলি পেলাই হৈছে 360 তাৰপৰা তুমি এই তিনিটা কি কৰি দিলা বিয়োগ কৰিলে কিমান পাম 0 ইয়াৰ পৰা ভাগ কৰিলে কিমান হৈ গ'ল 16 16 পৰা 9 গ'লে কিমান হ'ব 7 আছে অপশ্যন বি হৈছে অপশ্যন কি হ'বগে এইটো বি 8 নম্বৰ এটা ঘনকৰ পৃষ্ঠকালি যদি 486 পৃষ্ঠকালি ফৰ্মুলা কি আছিলে 6l স্কয়াৰ 486 হ'লনে তো l স্কয়াৰ 486 ক কিহেদি ডিভাইড কৰিব লাগিব 6 দি 6 দি ডিভাইড কৰি দিয়া 8 6 গুণ 48 6 গুণ 6 কিমান হৈ গ'ল 81 81ক আমি কেনেকৈ লিখিব পাৰো 9 স্কয়াৰ এই স্কয়াৰ কটা কাটি গ'ল l মানে কিমান থাকিলে 9 অৰ্থাৎ ঘনকটোৰ এটা বাহুৰ দৈৰ্ঘ্য কিমান হৈছেগে 9 ইয়াৰ আয়তন হৈ গৈছে আয়তনৰ ফৰ্মুলা কি আয়তনৰ ফৰ্মুলা হৈছে l কিউব অৰ্থাৎ l তিনিটা পূৰণ হ'ব লাগে 1 2 আৰু 3 তাৰমানে কেইটা পূৰণ হ'ব 9 তিনিটা তো 9 9 গুণ 81 81 লগত 9 পূৰণ কৰি দিয়া 9 গুণ 9 9 গুণ 72 তো 729 আছে অপশ্যন ডি এতিয়া 9 নম্বৰটো চোৱা এটা তথ্য মধ্যমা বহুলক কিমান হলে মাধ্য কিমান হ'ব ইয়াৰ কাৰণে এটা ফৰ্মুলা থাকে কি থাকে 3 মধ্যমা সমান কি হ'ব বহুলক যোগ 2 মাধ্য এটা মধ্যমা দিয়া আছে কিমান 33 তো 3 পূৰণ 33 বহুলক 45 এইটো থাকক 2 মাধ্য এটো কিমান হ'ব 99 45 এফালে লৈ আহিম মাইনাস কৰি দিম 2 মাধ্য ইয়াতে আছে হল 9 পৰা 5 গলে কিমান থাকিবগে 4 আৰু 9 পৰা 4 গলে কিমান থাকিবগে 5 দুইতে এফালে আহি যাব এটো হৈ গল মাধ্য 2 দি 2 দুগুণ 4 2 7 গুণ 14 কিমান হ'ল 27 27 হৈছে 10 নম্বৰ এটা লুডুগুটি এবাৰ মাৰিলে 8 পোৱা সম্ভাৱনা শূন্য হ'ব 8 কেতিয়াও নাথাকে সম্ভাৱনা নহয় হৈছে